2020 চনৰ 29 জুলাইত মণিপুৰত নিহত হৈছিলে বজালীৰ বীৰ জোৱান প্ৰণয় কলিতা। উগ্ৰপন্থীৰ হাতত শ্বহীদ হৈছিল এইগৰাকী বীৰ জোৱান প্ৰণয় কলিতা। কিন্তু শ্বহীদৰ প্ৰতি কিমান দায়িত্বশীল চৰকাৰখন। শ্বহীদগৰাকী যেতিয়া মৃত্যু হৈছিলে তেতিয়া বিভিন্নগৰাকী ব্যক্তি, বিভিন্নগৰাকী মন্ত্ৰী বিধায়ক, বিভিন্নগৰাকী বিষয়া আহিছিলে শ্বহীদগৰাকীৰ বাসগৃহলৈ। বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে। কিন্তু এই প্ৰতিশ্ৰুতিসমূহ কেনেধৰণে তেওঁলোকে পালন কৰিছে, কেনেধৰণে তেওঁলোকে নিৰূপণ কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ সেই বীৰ যোদ্ধাগৰাকীৰ বাসগৃহত। মই প্ৰথমতে দেখুৱাইছোঁ তেখেতৰ যি প্ৰতিমূৰ্তি এনেধৰণে তেখেতৰ চোতালত এনেধৰণে নিৰ্মাণ কৰা হৈছিলে। আৰু এই শ্বহীদগৰাকী অহাৰ পিছত তেখেতৰ যি পৰিয়ালৰ খবৰ ল'বলৈ বিভিন্নগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে বিভিন্নগৰাকী মন্ত্ৰী, বিভিন্নগৰাকী বিধায়ক, বিভিন্ন বিষয়ববীয়া আহি উপস্থিত হৈছিলে। বিভিন্ন কথা কোৱা হৈছিলে পৰিয়ালটিক। এই মুহূৰ্তত এই শ্বহীদৰ পৰিয়ালকেইগৰাকী, তেখেতৰ পত্নী, তেখেতৰ পিতৃ মাতৃ, আত্মীয় কুটুম্ব মোৰ সৈতে উপস্থিত আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণে। মই প্ৰথমতে তেখেতৰ পত্নীক মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম, এইবছৰ পাৰ হৈ গ'ল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, বিভিন্নগৰাকী মন্ত্ৰী আহিছিলে, বিভিন্নগৰাকী বিধায়ক আহিছিলে। কি কথা কৈছিলে তেওঁলোকে, কেনেধৰণে বিভিন্ন প্ৰতিশ্ৰুতি আপোনালোকক দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ ফলিয়ালেনে, তেওঁলোকে কি কৰিছে এতিয়া? তেওঁলোকে ফাৰ্ষ্ট টাইম কৈছিলে ছোৱালী দুটাৰ দায়িত্ব ল'ম বুলি, দ্বিতীয়তে কৈছিলে ঘৰৰ কোনোবা এজনক চাকৰিৰ কাৰণে সংস্থাপন দিম বুলি কৈছিল, আৰু তৃতীয়তে ৰাস্তাটো নিৰ্মাণৰ কথা কৈছিল। কিন্তু এতিয়াও কোনো এটা কামেও বৰ্তমানলৈকে হৈ অহা নাই। আৰু এইবছৰ হৈ গ'ল, তাৰ মুখ্যমন্ত্ৰীও আহিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া? চাকৰিৰ কথাই কৈছিল আহি কিনে। তাৰপাছত মোৰ চাকৰি কৰাৰ কথা কৈছিল যদিও মই বেছি গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ মই বহুত অসুস্থ আছিলোঁ। সেইকাৰণে এতিয়া চাকৰিটো দিলে আৰু ভাল হ'ব সেইটোৱে ভাবি আছোঁ। আৰু আপোনাৰ কণ দুটা দায়িত্ব লওঁ বুলি কৈছিল, কিন্তু লোৱা নাই এতিয়ালৈকে। মই নিজৰ দৰমহাৰ পইচাই দিয়ে গোটেইখিনি খৰচ কৰি আছোঁ। আৰু আপোনালোকৰ ঘৰৰ সন্মুখৰ যি পথটো, এই পথটো শ্বহীদগৰাকীৰ নামত উৎসৰ্গিত কৰা হৈছিলে, পথটো নিৰ্মাণ কৰাৰ কথা আছিলে। কিন্তু এইবছৰে কি হ'ল, পথটো নিৰ্মাণ হ'ল নে কি? নিৰ্মাণ বৰ্তমানকলৈকে হোৱা নাই। সেইদিনাখন কৈছিল বোলে এতিয়া বাৰিষা হৈ আছে, খৰালি কালকলৈকে হোৱাৰ কথা কৈছে। আৰু শ্বহীদগৰাকীৰ মাতৃ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। এবছৰ উকলি গ'ল, বিভিন্নগৰাকী বিষয়াসকল আহিছিলে ইয়াত, কি কৈছিলে, কোন আহিছিলে? মন্ত্ৰীকেইটা গোটেইকেইটা আহিছিল, সৰ্বানন্দ। মই সেনেকৈ নাজানো না। কি কৈ গৈছিলে তেওঁলোকে? ইয়াত সেই দিছিল, সেই আমাক আৰু সেই কি যদি কিবা অসুবিধা হয় আমাক জনাব দিছিল। তেওঁলোকে যিসমূহ কথা কৈ গৈছিলে তেওঁলোকে এতিয়া ফলিয়ালেনে, তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিলে নে, কি ক'ব? তেনেকৈ একো দিয়া নাই দেখোন। এনেই ছোৱালী দুটাক চাব, আমি ছোৱালীৰ দায়িত্ব ল'ম আৰু গৃহস্থৰ দায়িত্ব ল'ম, মা দেউতাৰ দায়িত্ব ল'ম। শ্বহীদগৰাকীৰ পিতৃ হয়, শ্বহীদগৰাকীৰ পিতৃ আছে, মই তেওঁৰ পৰাও জানিব বিচাৰিম। দেউতা কেনেকুৱা এতিয়া, গা ভালে আছে? অসুস্থ, ভাল নহয়। আপোনাৰ পুত্ৰ বীৰ যোদ্ধা প্ৰণয় কলিতা শ্বহীদ হৈছিলে মণিপুৰত। এবছৰ পাৰ হৈ গ'ল। চৰকাৰখনে বহুত প্ৰতিশ্ৰুতি দিছিলে, বিভিন্ন কথা কৈছিলে। সেই প্ৰতিশ্ৰুতিসমূহ এতিয়া ফলিয়ালেনে, বা আপোনালোকে যিহেতু আপোনালোকৰ একমাত্ৰ চাকৰিয়াল আছিলে প্ৰণয় কলিতা, পৰিয়ালটো চলাৰ ক্ষেত্ৰত বা কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? চাকৰিৰ ক্ষেত্ৰত দি প্ৰণয়ে আছিল ঘৰখনৰ হেৰি কৰা, কিন্তু সি এতিয়া নাই। এতিয়া আমাৰ বিৰাট অসুবিধাত পৰিছোঁ। চাকৰিৰ কাৰণেও হেৰি কৰিছিল, কিন্তু কৈহে গেল, একো হেৰি কামত নাই। মই পথটো দেখুৱাইছোঁ, এই পথটো শ্বহীদগৰাকীৰ নামত উৎসৰ্গিত কৰা হৈছিলে। সেই সময়ত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, কেইবাগৰাকীও যেতিয়া মন্ত্ৰী আহিছিলে, তেওঁলোকে এই পথটো শ্বহীদগৰাকীৰ নামত উৎসৰ্গিত কৰা হৈছিলে, আৰু 3 মাহৰ ভিতৰত সুন্দৰভাৱে এই পথটো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিলে। কিন্তু এবছৰ উকলি গ'ল, আজিলৈকে কোনো ধৰণৰ পথটোত যি দুটিমান শিলগুটি পেলাইছিলে, আৰু সেই শিলগুটি পেলাইয়ে দায়িত্ব সামৰিলে। এয়া হৈছে আচলতে চৰকাৰখনৰ এখন জনপ্ৰিয় এখন চৰকাৰ বা জনপ্ৰতিনিধিসকলৰ এয়া হৈছে দায়িত্ব। তেওঁলোকৰ যি গাঁৱৰ একাংশ লোক আছে, তেওঁৰ আত্মীয় স্বজন আছে, মই তেখেতৰ ভাতৃৰ পৰা জানিব বিচাৰিম। এতিয়া এইফালে অকণমান আহক। বিভিন্ন কথা কৈছিলে, পথটো শ্বহীদগৰাকীৰ নামত উৎসৰ্গিত কৰা হৈছিলে,
2-3 মাহৰ ভিতৰত পথটো নিৰ্মাণ কৰাৰ কথা প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকে কথা কৈছিলে, কিন্তু প্ৰকৃতাৰ্থত কি হ'ল পথটো? তেতিয়া আমাৰ বৰপেটা জিলাৰ যিজন DC ছাৰ আছিলে, উপায়ুক্ত মহোদয় মুনীন শৰ্মাদেৱ আছিলে, তেখেতে উন্মোচন কৰিলে। তাৰপিছত 2-3 মাহৰ ভিতৰতে কমপ্লিট হোৱাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতে বাৰিষা চলি আছিলে, সেইকাৰণে এতিয়া ঠিকাদাৰেও কামটো এতিয়া খৰালি কৰিম বুলি কৈছে, এতিয়াতো কৰিম বুলিয়ে কৈ আছে। এতিয়া বিশ্বকৰ্মা পূজাৰ পিছতে কৰা কথা কৈছে, ঠিকাদাৰে মোকো ফোন কৰিছিলে। এই দুটিমান শিলগুটি পেলাই এবছৰ উকলি গ'ল। সিহঁতেতো তেতিয়া বাৰিষাই কাল আছিল, তেতিয়া যেনেকৈ এইখিনি বস্তু দি থৈ দিছে, তাৰপিছত আৰু বাৰিষাটোৰ কাৰণে বৰষুণৰ কাৰণে সিহঁতে কাম কৰিব পৰা নাই বুলি কৈ আছে। বেলেগে আমাকো সোধে ৰাস্তাটো কিয় হোৱা নাই, সিহঁতক সুধিলে সিহঁতে কয় বাৰিষাৰ কাৰণে হোৱা নাই, বাৰিষাৰ কাৰণে কৰিব পৰা নাই, এনেকৈ কৈ আছে। নিশ্চয়কৈ আচলতে বিভিন্ন কথা কোৱা হয়। শ্বহীদগৰাকীৰ যি বাসগৃহত আহিছিলে, তেওঁলোকে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহিছিলে, এতিয়াৰ মন্ত্ৰী তেতিয়া ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আহিছিলে, কেইবাগৰাকীও বিষয়া আহিছিলে, কেইবাগৰাকীও মন্ত্ৰী বিধায়ক আহিছিলে, কিন্তু তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি আগবঢ়াইছিলে এই পৰিয়ালটোক। তেওঁলোকক চাকৰি প্ৰদানৰ কথা কৈছিলে, তেওঁলোকৰ শ্বহীদগৰাকীৰ যি কণমানি যিটি সন্তান, এই সন্তান দুটিৰো পঢ়াৰ দায়িত্ব লৈছিলে। কিন্তু আজিলৈকে শ্বহীদগৰাকীৰ ঘৰত আজিলৈকে কিন্তু তাৰ পিছৰ পৰা এজনো কিন্তু বিধায়ক হওক বা মন্ত্ৰী হওক বা কোনো চৰকাৰী বিষয়া আজিলৈকে কিন্তু এই ঘৰটোলৈ খবৰ ল'বলৈ আহৰি নাপালে। এয়া হৈছে এখন চৰকাৰৰ আচলতে প্ৰকৃত স্বৰূপ। তেওঁলোকে কেনেধৰণে শ্বহীদক সন্মান দিয়ে, কেনেধৰণ দিনলৈ আচলতে শ্বহীদক মনত ৰাখে, এয়া হৈছে এক জ্বলন্ত উদাহৰণ।